হেল্ল' গাইজ আজি মানে ল'ৰাটো আমাৰ প্ৰিয়মৰ বাৰ্থডে তো বাৰ্থডে কাৰণে মানে এতিয়া আয়োজন কৰি আছোঁ আৰু এতিয়া মানে মাংস আনিব যাওঁ আৰু তাৰ আগতে চাব এটা আমাৰ লগৰ এটা মাতিছোঁ তাক ভাত খাবলৈ মাতিছিলোঁ তাক ভাত খাই আছে কিন্তু সি সুধা ভাতৰ মানে এৰি দিলে তাৰ মানে মাছ মাংস নহ'লে বুকি আছে সি হয় হয় বুকি আছে নে পেটৰ ভিতৰত সুধা ভাত মাৰি আছে মোকো নেদেখা কিয় হা এই মুখখন দেখা মুখখন নেদেখা মানে কি হয় মানে কৈ ভাবি আহিছিলে যে ৰাতিপুৱা সাঁজটো মানে ঘৰত নোখোৱাকৈ আহিছে বা বেচিয়াটো মই মাতাৰ কাৰণে বা সোনকালে আহিছে তাৰপিছত ভাবিছে চাগে ইয়াত ৰাতিপুৱা সময়ত মাছে মাংস ভাত খাব পাম এতিয়া নাপালে সি এতিয়া ইয়াৰ ভাত মানে সুধা ভাত খাবলৈ যে ভাত মানে এৰিলেই হৈ দেখা কেনে পাৰিছা অ' দেখা মাত দিয়া সেই লাজ কৰিছে বাৰু চাওঁ ভিডিঅ'টো চাই থাকিব আৰু বনাই আছোঁ এতিয়া মানে আমি মাংস আনিব যাওঁ তো গাইজ মানে কি হয় এতিয়া মাংস আনিব যাম বুলি ভাবিছিলোঁ কিন্তু তাৰ আগত মানে ইম্পৰ্টেণ্ট কামটো হ'ল হেৰি কি কয় বিলাহী আনিব থাকিলে বিলাহী জলকীয়া আৰু মিঠৈ তাৰপিছতে মানে আৰু কিবা কিবি আছে পাহৰিছোঁ তাৰ মনত পেলাব লাগিব তো আমি ঘনাই মই গৈ আছোঁ দুইটাই এতিয়া আমি ডিফুত সোমালোঁ আৰু ডিফুত মানে তেলটো ভৰাই লৈছোঁ কাৰণ দিনডাল আজি মানে এখন লাগিবই এতিয়া মানে হেৰি পাইছোঁ সি বজাৰ মানে শাক চব্জি ল'ব আহিছোঁ বিলাহীটো ল এয়া বিলাহী লৈছোঁ আৰু এয়া জলকীয়াটো দিয়ক 1 কেজি এয়া আমাৰ ঘনাই বিলাহী বাচিছে 1 কেজি ল'লে হ'ব জানো কি বা কয় এইফালে জলকীয়া দি আছে ভাল হ'বনে মিঠৈটো কিমান আহিব এইটো কেজি লাগিব 1 কেজিয়ে লাগিব এইটো কিমান দাম একেইটা দুইটা লোকেলে আছে মিঠৈ লৈছোঁ আৰু মানে বাকী মাংসখিনি আনিব যাম আৰু ইয়াৰ পিছত এতিয়া আমি মানে মাংস আনিব গৈ আছোঁ বাকীখিনি বজাৰত থৈ আহিলোঁ আৰু মানে এতিয়া মাংসখিনি আনিব যাওঁ দোকানত কিবা যাওঁ কি ঠাণ্ডা পৰিছে বা ঠাণ্ডা থাকিব পৰা নাই গাইছ এয়া ব্ৰইলাৰ আনিব আহিলোঁ ব্ৰইলাৰ পালোঁ আহি আৰু এয়া জুখি আছে এতিয়া মানে ব্ৰইলাৰখিনি মানে হেৰি কৰা হৈ গ'ল জোখা হৈ গ'ল আৰু মানে এতিয়া কাটিব আৰু মানে আমাৰ এইটোৱে খাওঁ বুলি কৈ ৰখি আছে সি মানে খাবই মানে ব্ৰইলাৰ খাওঁ বুলি ৰখি আছে খাবি তই ভালকৈ খাবি নে খাব লাগিব এই ভালকৈ খাবই বোলে তো গাইছ মানে এতিয়া মানে কি হয় মাংসটো কাটা দেৰি হ'ব যে আমি মানে দুইটাই হোটেল এখন বিচাৰি ফুৰিছোঁ চাহ খাবলৈ কিবা পাওঁ তো এফালে যাওঁ ক'ত পাওঁ কি তো আমি গৈ আছোঁ হোটেললৈ তো আমি হোটেল পালোঁহি গজাকে খাওঁ তো এতিয়া আহি পালোঁ হোটেল আৰু মানে এতিয়া গাখীৰ চাহে খাই বুলিহি গাখীৰ চাহ আৰু গজা খাম গজাই খাওঁ এতিয়া সি মোবাইল উলিয়াই লৈছে গেম খেলিব দেই এতিয়া তই গেম খেলি ভাল পাওঁ ন খুব ফ্ৰী ফায়াৰ লিজেণ্ড প্লেয়াৰ হয় এইটো আপোনালোকে যদি চিনি নাপায় চাই লওক এইটো ফ্ৰী ফায়াৰ লিজেণ্ড প্লেয়াৰ হয় 1 হেডশ্বট দিয়ে এনি টাইম সি হেডশ্বট দিয়ে এনি টাইম আৰু আমাৰ গজা আহি গ'ল এইটোৱে ল'লেই সি খাঙে আছে ৰাতিপুৱা খাঙা এতিয়া পাই গ'লে গজা সি খাব পূৰা আৰু মই চাহ কাৰণে ৰখি আছোঁ কাৰণ চাহৰ লগতে খাই ভাল লাগে না সিটো মাৰিলি তো ফাইনেলি এতিয়া চাহ আহি গ'ল আৰু এইটোৱে আগতে গজাটো খাই ল'লে এতিয়া চাহখিনি মাৰি আছে আৰু এতিয়া মই চাহ খাব লৈছোঁ বঢ়িয়া লাগিছে স্পেচিয়েল চাহ মজা হৈছে আৰু এইখিনি খাই লওঁ মাংস যাব লাগিব ফাইনেলি মানে আমি চাহে গজাই খাই লৈ আহি আছোঁ চাহ আৰু গজা মানে খালোঁ আৰু পালোঁ মজা তাৰপিছত এতিয়া
মাংস দোকানলৈ গৈ আছোঁ হা। তো এতিয়া মানে আমাৰ মাংস লোৱা হৈ গ'ল, বহুত সময় হ'ল বাৰু, সময়টো এঘণ্টামান হ'ল। আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু ঘৰত যাই লৈ তাৰপিছত আকৌ কেক আনিব যাব লাগিব। এতিয়া বেলুন ল'লোঁ আৰু মম এডাল ল'ম, তাৰপিছত আৰু কেঁচি এখন লাগিব। আহি দোকান পালোঁ আৰু বেলেগ বস্তু আনিব যাব লাগিব, নাৰিকল আনিব যাব লাগিব আৰু। গাইছ এতিয়া মানে কেক আনিব গৈ আছোঁ আকৌ। আজি মানে বাইকত ঘূৰি ফুৰোঁতে দিন গৈছে আৰু এতিয়া মানে কেকটো লৈ আহোঁ আৰু কেকটো অনাৰ পিছত মানে অকণমান কামখিনি ক্লিয়াৰ হৈ থাকিব আৰু। তো এয়া আমাৰ মানে বেলুন ফুকা হৈ আছে আমাৰ প্ৰিয়মৰ কাৰণে। তুমি বেলুন ফুকাবা? এইটো বেলুন ফুকোৱা হৈ আছে। তাৰপিছত আৰু এতিয়া বাহিৰলৈ গৈ আছোঁ। এখেত বোলে খালি মোবাইলে টিপা থাকা, তাৰ বেলেগ একো কাম নাই। সেইটো তেতিয়াৰ পৰা সেই মোবাইলটোকে টিপি আছে, এইটো কাম নাই। আৰু এতিয়া বাহিৰলৈ গৈ আছোঁ। আমাৰ এতিয়া ৰন্ধা বঢ়া আৰম্ভ হ'ব এতিয়া। এয়া মানে আগবঢ়াই দিছে, এয়া আমাৰ ধুনীয়াকৈ হৈ আছে এইবিলাক। আৰু এইফালে মানে আমাৰ হেৰি হ'ব, ইয়াত পাঠ পঢ়িব আৰু নাম গাব। তো আমাৰ ককাহঁতে লাগি আছে, এইবিলাক যোগাৰ হৈ আছে। এতিয়া আমাৰ প্ৰিয়মে কেক কাটিব নাপায় কান্দি আছে আৰু সেইটো কাৰণে দোকানলৈ আহিলোঁ। কি ল'লা? কি ল'লা? কেকটো সি এটা কেক লৈছে আৰু মানে তাৰ কেকটো মানে কাটিব সময় হোৱা নাই যে, সি এতিয়া মানে সেয়া কান্দি আছে, তাকে লৈ আহিছিলোঁ বোলা। তো গাইজ এতিয়া মানে আকৌ কি হয়, হেৰি চকী আনিব যাওঁ। চকীটো মানে অলপ কমিলে, তাৰপিছত মানে মই মানে ঠিকে হিচাপ দিছিলোঁ চকী, কিন্তু এইটোৱে পাগলে ক'লে চকীখন বোলে হেৰি কি কয় এইকেইখনে হ'ব বুলি ক'লে, সেইটো কাৰণে অনা নহ'ল। এইটো চাওক, এয়া মুখখন চাই লওক, এনেকুৱা বেজতি এনেকুৱা বেজতি নহয়, সিয়ে মানে ক'লে তেতিয়া। তো সেইকাৰণে মানে চকীটো কমাই অনা গ'ল, এতিয়া আকৌ আনিব লগা হৈছে তাৰ কাৰণে। বিক্ৰমে এফালে আমাৰ বিক্ৰমে গৈ আছে পূৰা ঠেলাখন ঠেলি ঠেলি। এতিয়া কি কৰে আৰু এতিয়া বিক্ৰমহে জানে। বিক্ৰমে পাৰিবা ন আনিবলৈ? আমাৰ বিক্ৰমে চব পায়। 10 বোলে। চবতচে মানে মোৰ বেয়া লাগি আছে, সি মানে ৰাতিপুৱাই বেচেৰাটো মোক কৈছিলে, ফোন কৰি যে ৰাতিপুৱা সোনকালে যাম মই ভাত নোখোৱাকৈ। তই কিয় লুকাইছ কিয়? ৰাতিপুৱা মানে ভাত নোখোৱাকৈ যাম, তই মাংসইদি ভাত থৈ দিবি বুলি ক'লে। মই বোলো এনে ক'লোঁ আৰু হ'ব বুলি। পতাপত ৰাতিপুৱা 3টা বজাতে ওলাইছে আৰু ওলাই আহি পিনে আমাক জগোৱাই আছে। কিন্তু কি হ'ব, তাৰ বেচেৰাটোৰ বেড লাক, মানে ৰাতিপুৱানো ক'ত মাংস পায় হয়, সেইটো কাৰণে খাব নাপালে বেচেৰাটো। এয়া এতিয়া চকী ল'লোঁ আৰু 15খন চকীয়ে ল'লোঁ বাৰু, কাৰণ 10খন নিব দিছিলে ঘৰত, কিন্তু 15খন ল'লোঁ। আৰু এইটো আমাৰ আন্ধাৰা কায়ম ৰেহেগা, আন্ধেৰা কায়ম ৰেহেগা, সেইটো কিলমিচ চমতাত কিলমিচ। এয়া এতিয়া মানে পাঠ পঢ়ি আছে, এয়া তাৰপিছতে এয়া নাম কীৰ্তন গোৱা হ'ব। এই আমাৰ হৈছেগৈ আৰু এয়া চাউল ধুই লৈছে, এইফালে ভাত বনাই আছে, এইফালে আকৌ মাংস বনাই আছে সকলো। আৰু ইয়াৰ পাপৰ আছে, পাপৰটো ফ্ৰাই কৰিব আছে, ফ্ৰাই কৰে। এইফালে ধনিয়া পাত কাটি আছে। এইবিলাকে আমাৰ আজি খানা, এইবিলাকে আৰু সেইফালে মাংস বনাই আছে। সৰু সুৰাকৈ হ'লে এটা পাৰ্টি আৰু মানে কি পাঠ পঢ়ি হৈছে, তাৰপিছত এতিয়া নাম গাব আৰু নাম গোৱাৰ পিছত মানে কেকটো কটা হ'ব।
আমাৰ বাৰ্থডে কেক কাটিব আছে, সি টোপনি মাৰি আছে এতিয়া। চাওক প্ৰিয়মে টোপনি মাৰি আছে, সেইবিলাক বাৰ্থডে কেক কাটে, সেই টোপনিহে মাৰি আছে। भगवान जय जगेश्वर हरि सर्वमंगल शिवे सर्वथ साधिके सर्वोत्तमे गौरी नारायणी नमोस्तुते नित्यं नित्यं मंगलम सततं विष्टा भगवान ओम शंकर सत्य नारायण विष्णु निजं नित्यं परम गुरुनाम सत्य कुंडली ओम नमो माधव दासी शांति साधन सर्वकर्म माधव नमो नमो नारायण प्रसन्न হয় প্ৰভু আপোনাৰ শ্ৰীচৰণত আজি এই গৃহস্থই এভাগী এখন ৰম্বাল পুস্তক শৰাই অৰ্চন বৰ্ণন কৰা হৈছে নদী উঠি ইয়াকে কৈছে শৰাই বুলিলে কবিধ নিবদ বুলিলে নবিধ তাকো দিবলৈ অপাত্ৰ হিচাপত সংগ্ৰহ কৰি আপোনাৰ শ্ৰীচৰণত নিবেদন কৰা হৈছে। ইয়াকে কৈছে গোবিন্দ গোবিন্দ পৃথিৱী যাদৱৰ ৰায় ব্ৰহ্মাণ্ডৰ ভিতৰে আশ্চৰ্যত বস্তু সমস্ত তোমাৰ দেৱা কি দিব আসন প্ৰভু নাৰায়ণ গৌৰৱে যাৰ বাহন কিবা অলংকাৰে ৰঞ্জিবোৰ তোমাকৈ কাটিব এতিয়া কাটিবই মই উপায় গমে পাইছি আকৌ কাটিবা দিছে কেতিয়া উৎপাদন এইটো ওলাই দিলে বোলে এইটো হেৰি কৰিব নালাগে এই চাকি গছ দিব লাগিছিল আগত জ্বলি আছে দে গোসাই গছ জ্বলি আছে দে অ ললো ককা আকৌ আছে কি খাটিমে আমাৰ আহিলে ন
বিলুন ফুগুৱামে দিয়াতে হ'ব দে কটা হৈ গ'ল আৰু আমাৰ বোমাহঁত আহিছে বোমা বতা আহিছে বহুত ভাল লাগিছে এয়া মাতাৰ কাৰণে ধুনীয়াকৈ আহিছে আমাৰ বোমা বতা তো মাতাৰ কাৰণে আহিলে ভাল লাগে যিমানে যি নহওক নিজৰ বুলি ভাবি আহিছে এয়া এতিয়া আমাৰ মামীয়েকে আনিছে মামীয়েকে আনিছে চাওঁ দেহাৰ কাৰণে ডাঙৰ মামীয়েকে চাওঁ কি আনিছে এইয়া চাওক বা এই দেহা মানুহে ধুনু ধুনু বস্তু আনিছে দেই এইটো চোৱা পানী খাবৰ কাৰণে তোমাক দিছে এইটো চোৱা এইয়া মামী দিছে এইটো এইয়া তুমি পানী খাবা বাবা বাবা কৈ দে বাবা কৈ দে বাবা 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 প্ৰিয়মে পাই গ'লে বাবা প্ৰথম গিফ্ট বঢ়িয়া বঢ়িয়া প্ৰথম গিফ্ট আমাৰ প্ৰথম গিফ্ট পাই গ'ল এয়া এইটো আমাৰ হেৰি দিছে কি কয় তাৰ কি কয় খুৱাইকে দিছে ৰাহুল খুৱাইকে আগত তুলিকা খুৰীকে দিছে এইটো এই পিছফালে আছে ন জীৱ এইটো গিফ্ট দিছে ন হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া হাই কৰি দিয়া হাই নকোৱা হাই হাতটো দীঘল হৈছে তাৰ এবাৰ আমাৰ এতিয়া খোৱা বোৱা আৰম্ভ হৈছে ৰাইজে খাইছে এফালে বহি লওক দাদা আৰু এফালে আমাৰ নিমন্ত্ৰণীয়াখিনি ইয়াত আমাৰ নিমন্ত্ৰণীয়াখিনি মামীহঁতে খাওক বেয়া চেয়া নাপাব